স্কাইটেক এভিয়েশনের নিয়োগের বন্যা, এয়ার ইন্ডিয়াতে 10 যুবক যুবতী নিয়োগ। নমস্কার, প্রাইমেনিয়ার আজকের এই প্রতিবেদনে আপনাকে স্বাগত। আপনি দেখছেন দেশের একটি অগ্রণী, নির্ভীক, নিরপেক্ষ এবং বহুভাষিক চ্যানেল প্রাইমেনি। বিমান পরিবহন ক্ষেত্রে কেরিয়ার গড়ার স্বপ্ন দেখা যুবক যুবতীদের জন্য উৎসাহজনক খবর নিয়ে আজ গুয়াহাটির জিএইচ রোডের ABC পয়েন্টে অবস্থিত স্কাইটেক এভিয়েশন গুয়াহাটি কেন্দ্র এক আড়ম্বরপূর্ণ সংবর্ধনা অনুষ্ঠানের আয়োজন করে। অনুষ্ঠানে স্কাইটেক এভিয়েশন থেকে প্রশিক্ষণ গ্রহণ করে ইতিমধ্যেই এয়ার ইন্ডিয়াতে চাকরি পাওয়া 10 জন যুবক যুবতীকে আনুষ্ঠানিকভাবে সংবর্ধনা জানানো হয়। A very good afternoon to all of you. My name is Rivi Das and I'm a faculty member of Skytech Aviation. Today we are very delighted to announce that 10 of our candidates from Skytech Aviation got successfully placed at Air India SATS and CocoCard. And for that, congratulating them and wishing them all the best, I would like to welcome Ms. Priya, our another faculty member. We would like to hand them the bouquet over for congratulating them one by one. First of all, we'd like to have Romy. She got successfully placed at Air India SATS. Let us congratulate all of us all together. Next up, we have Kumkum. Kumkum also got placed for Air India SATS. Next up, we have Nayanmoni. Congratulations, Nayanmoni, for getting successfully placed at Air India SATS. We have Dichin, also for Air India SATS. Next up, we have Jitamoni Ragha. Very congratulations to you, Jitamoni. Afsana. And last but not the least, we have Snikha with us. Congratulations, Snikha. With that being said, thank you so much, everyone. It was lovely having you, everyone. And I wish you all the best for your future journey and your goals. Thank you so much. বিমান পরিবহন শিল্পে দক্ষ ও প্রশিক্ষিত মানব সম্পদ গড়ে তোলার লক্ষ্য নিয়ে স্কাইটেক এভিয়েশনের পক্ষ থেকে গ্রহণ করা বিভিন্ন প্রশিক্ষণমূলক উদ্যোগের এটি একটি উল্লেখযোগ্য সাফল্য হিসেবে বিবেচিত হয়েছে। সংস্থাটির গুয়াহাটি কেন্দ্র থেকে প্রশিক্ষণপ্রাপ্ত 10 জন প্রার্থী এয়ার ইন্ডিয়াতে চাকরি পাওয়ায় অনুষ্ঠানে আনন্দ ও উৎসাহের পরিবেশের সৃষ্টি হয়। সংবর্ধনা অনুষ্ঠানে যুব প্রজন্মকে বিমান পরিবহন ক্ষেত্রে কেরিয়ার গড়ার জন্য এগিয়ে আসার আহ্বান জানানো হয়। পাশাপাশি বলা হয়, উপযুক্ত প্রশিক্ষণ, দক্ষতা এবং কঠোর পরিশ্রম সাফল্যের দরজা খুলে দিতে পারে। চাকরিপ্রাপ্ত যুবক যুবতীরাও তাদের সাফল্যের অভিজ্ঞতা ব্যক্ত করে জানান, স্কাইটেক এভিয়েশনের প্রশিক্ষণ এবং সঠিক পথ নির্দেশ তাদের নিজেদের লক্ষ্যে পৌঁছাতে গুরুত্বপূর্ণভাবে সাহায্য করেছে। দিল্লি, গুয়াহাটি এবং বেঙ্গালুরুর বিমানবন্দরে এয়ার ইন্ডিয়াতে সদ্য নিযুক্ত এই সফল যুবক যুবতীদের মুখ থেকেই শুনুন। আপনার নাম? মোৰ নাম স্নিগ্ধা দে। স্নিগ্ধা দে। হয়। আপুনি ক'ৰ পৰা আহিছে? মই গুৱাহাটীৰ হয়। মই ভাস্কৰ নগৰ আছামৰ পৰা আহিছো। হয়। স্কাইটেকত আপোনাৰ কিমান দিন হ'ল কোৰ্স কৰা? মোৰ এনে কোৰ্সৰ ডিউৰেশ্যনটো 6 মান্থৰ হয়। মই 4 মান্থতে পাই গলো। 4 মান্থত ক্লিয়াৰ হয় কৰিছে। আপুনি সিলেকশন হৈছে? হয়, মোৰ সিলেকশন হৈ গৈছে গুৱাহাটী এয়াৰপৰ্টত। গুৱাহাটী এয়াৰপৰ্টত। হয়। ক'ত পাইছে গুৱাহাটী এয়াৰপৰ্টৰ ডিপাৰ্টমেণ্ট কি? ডিপাৰ্টমেণ্ট জিএছৰ হয়। কোকোৱাৰ্টত পাইছো মই। কোকোৱাৰ্টত। হয়। আপুনি স্কাইটেক কিয় সিলেক্ট কৰিলে? গুৱাহাটীতো আৰু বহুত আছে ইনষ্টিটিউট। স্কাইটেক মই চুজ কৰিছো বিকজ মই চাইছো কি মানে বহুত জলদি সিহঁতে মানে প্লেচমেন্ট দি দিয়ে, সেইকাৰণে মই মানে চুজ কৰিলো এইটো। হয়, ঠিক আছে, থেংক ইউ। এই আপোনাৰ মা নেকি? হয়, এইটো মোৰ মা। দিয়কচোন। কেনেকুৱা লাগিছে আপোনাৰ ছোৱালীয়ে 4 মাহতে ক্ৰেক কৰিছে? মই আজি বহুত হেপী। হয়। তাই যে মানে সোনকালে কৰিব পাৰিছে, সেইটোৰ কাৰণে মই মানে তাক বহুত মানে কি কম, আজি মই বহুত হেপী আৰু কি কৰিব মানে পাৰিছে, দেখাই দিছে আৰু কৰি কিনে। আপোনালোকে স্কাইটেকত যে আহিলে কোৰ্স কৰিবৰ কাৰণে কেনেকে গম পালে স্কাইটেকত যে ভাল কৰিবা? ইনষ্টাগ্ৰামৰ পৰা। ইনষ্টাগ্ৰামৰ পৰা। ইনষ্টাগ্ৰাম? হ্যাঁ, ইনষ্টাগ্ৰামৰ পৰা। ইনষ্টাগ্রামত চাইছে। Dechen Wangmu Shongmu. Yes, अरुणाचल से आए। अरुणाचल कहाँ का? Arjun is coming. बस कितने दिन कोर्स किया स्काईटेक में? अभी फिलहाल 1 महीना ही हुआ है। 1 महीना? जी। तो कितना कोर्स कितना दिन का था आपका? 11 मंथ। 11 दिन का। कहाँ मिला आपको? अभी अपॉइंटमेंट कहाँ मिला?
सिलेक्ट हो गया आप सिलेक्शन जी जी सर हो गया आज क्या है आज फाइनल है ना क्या है क्या किस लिए आया है आज डिक्लेरेशन के लिए आया हूँ डिक्लेरेशन जी अच्छा 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 अब कहाँ कैसे आया वो स्काईटेक को क्यों चूज किया कहाँ से मिला स्काईटेक के बारे में पता सोशल कैसे मीडिया से सोशल मीडिया कौन सा सोशल मीडिया से स्कॉलरशिप कौन सा वाला सोशल मीडिया और इंस्टाग्राम इंस्टाग्राम जी अच्छा 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 थैंक यू थैंक यू सर জিতামণি ৰাভা ক'ৰ পৰা আহিছে আপুনি মই গোৱালপাৰা গোৱালপাৰাৰ পৰা হয় আচ্ছা কিমান দিন স্কাইটেকত ক'ৰ্চ কৰিলে মই 4 মান্থছ হ'ল মোৰ ইয়াতে কৰা কিমান দিন ক'ৰ্চ লৈছিলে আপুনি 12 মান্থছ কোৰ্চ লৈছিলোঁ কোনটো ডিপাৰ্টমেণ্টত AHM অঁ আচ্ছা আচ্ছা ক'ত চিলেকশ্যন ক'ত হৈছে আপুনি চিলেকশ্যন মোৰ দিল্লী এয়াৰপৰ্টত হৈছে দিল্লী এয়াৰপৰ্টত হয় আচ্ছা আজি কিহৰ কাৰণে আহিছে ইয়ালৈ মই ইয়াতে ডিক্লেৰেশ্যনৰ কাৰণে আহিছিলোঁ ইয়াৰ পাছত আৰু আহিব লাগিব নে ইয়াৰ পাছত এয়া ফাইনেল নাই নাই এইটোৱে ফাইনেল তাৰপাছত তাৰপিছত এতিয়া দিল্লীত যাব লাগিব দিল্লীত যাই কিনে তাতে ট্ৰেইনিং কৰিব ট্ৰেইনিং কৰাই এপইণ্টমেণ্ট লেটাৰ পালে নেকি আপোনালোকে এতিয়ালৈকে পোৱা নাই মানে দিল্লীত যাই কিনে আমি টেষ্ট ল'ব লাগিব মেডিকেল টেষ্ট হ'ব আমাৰ তাৰপিছত আমাৰ ট্ৰেইনিং হ'ব ট্ৰেইনিঙৰ পিছত আমাক কিমান দিনীয়া ট্ৰেইনিং জবত দিব ট্ৰেইনিং আই থিংক 15 ডেজ দিব 15 ডেজ হয় কিহত পাইছে আপুনি দিল্লী এয়াৰপৰ্টত দিল্লী এয়াৰপৰ্টত কোনটো হেৰিত পাইছে গ্ৰাউণ্ড ষ্টাফ হয় কাষ্টমাৰ চাৰ্ভিছ গ্ৰাউণ্ড ষ্টাফ গ্ৰাউণ্ড ষ্টাফ হয় আচ্ছা আচ্ছা Province. Where do you come from? I came from Shribhumi, Assam. Shribhumi, Assam. Yes, You are Barak Valley. yes, Barong Kachar. Now, how did you know about Skytech? Through Instagram, I found the page and I started following them, and I came for interview, so I took admission. Yeah. Thank you. Thank you very much. मैं देवर माहिर कहाँ से आए? त्रिपुरा से त्रिपुरा. गोवा स्काईटेक क्यों चूज किया आपने त्रिपुरा से कैसे पता चला आपको स्काईटेक से अच्छा ट्रेनिंग मिलेगा अलग तो बहुत है इसका टेक जो हम इंस्टाग्राम के थ्रू में पता चला इंस्टाग्राम में पता चला अच्छा अच्छा कहाँ से मिला कौन दिल्ली एयरपोर्ट मिला ना कौन सा एयरपोर्ट बेंगलुरु एयरपोर्ट बेंगलोर कौन से कौन डिपार्टमेंट है कस्टमर सर्विस कस्टमर सर्विस थैंक यू হাজৰিকা ক'ৰ পৰা আহিছে আপুনি মই যোৰহাট আছামৰ পৰা আহিছোঁ যোৰহাটৰ পৰা আপুনি যোৰহাটৰ পৰা ইমান দূৰকৈ আপাৰ আছামত আৰু বেলেগ ইনষ্টিটিউট নাই নেকি ইয়াতে মই খবৰ পাইছিলোঁ কি ইয়াত খুব ভাল প্লেচমেণ্টটো দিয়ে ভালকৈ আৰু ভাল এমপ্লয়ীকেইটাও খুব ভাল হয় আৰু মই আহি পিনে ভাল পালোঁ ইয়াতে কৰি পিনে ইয়াতে কেনেকুৱা পাইছে ষ্টাফ কেনেকুৱা পাইছে ভাল হয়, মেণ্টৰ কেনেকুৱা পাইছে এমপ্লয়ীকেইজনো খুব ভাল হয় মোৰ ভাল লাগিলে আহি পিনে খুব কেনেকৈ গম পালে আপুনি স্কাইটেক যে মই ইয়াতে বেটাৰ হয় বাকীখিনি ছ'চিয়েল মিডিয়াৰ পৰা গম পাইছোঁ মই ছ'চিয়েল মিডিয়াৰ হয়, পৰা ইয়াত। গম পাইছে ক'ত পাইছে দিল্লী এয়াৰপৰ্টত আপুনি দিল্লী এয়াৰপৰ্টত পাইছোঁ কিহত পাইছে মই কাষ্টমাৰ ছাৰ্ভিচ এক্সিকিউটিভত পাইছোঁ কাষ্টমাৰ ছাৰ্ভিচত হয়। পাইছে ঠিক আছে থেংক ইউ এই অনুষ্ঠানটি শুধু সফল প্রার্থীদের উৎসাহিত করেনি পাশাপাশি বিমান পরিবহন ক্ষেত্রে ভবিষ্যৎ গড়ার আকাঙ্ক্ষা থাকা আরও বহু যুবক যুবতীর জন্য একটি ইতিবাচক বার্তাও বয়ে এনেছে স্কাইটেক এভিয়েশনের গুয়াহাটি কেন্দ্রের এই ধরনের উদ্যোগ অসমের যুব প্রজন্মকে বিমান পরিবহন ক্ষেত্রে নতুন সম্ভাবনার সন্ধান দেবে বলে আশা করা হচ্ছে সবশেষে স্কাইটেক এভিয়েশনের টিম লিডার বর্ণালিসা বড়ুয়ার মুখ থেকেই শুনুন তাদের সাফল্যের ধারাবাহিকতার কথা ইংলিছ বা হিন্দীত যেনেকৈ কিছুমান বহুত ল'ৰা ছোৱালী বহুত বেকগ্ৰাউণ্ডটো মানে ইংলিছৰ ভালকৈ ক'ব নোৱাৰে ধৰি সেইখিনিও আমি ইম্প্ৰুভমেণ্ট কৰাওঁ তো তেনেকৈ মানে আমি ইম্প্ৰুভমেণ্ট কৰাই গৈ আছোঁ আপোনালোকৰ ষ্টাৰ্টিঙৰ পৰা আজিলৈকে এনেই আপোনাৰ ওচৰত এটা লামচাম হ'লেও হিচাপ আছে নেকি যে কিমানক এপইণ্ট কৰিছে লামচাম আপোনাৰ 300 এপ্ৰক্স এনেইতো অল অভাৰ ইণ্ডিয়া আমাৰ 12,000তকৈ বেছি হ'ল এভৰি ইয়েৰ প্লাছ হয় আৰু প্লেচমেণ্ট আৰু আপোনালোকৰ কিবা এনেকুৱা হেৰি আছে নেকি ষ্টেপ ল'ব নেকি যে নৰ্থ ইষ্টত আপোনালোকে মই জনাত তাৰমানে নম্বৰ ওৱান আৰু এক্সপাণ্ড কৰাৰ প্লাছ আমাৰ ইয়াত নৰ্থ ইষ্টতো ইয়াতে গুৱাহাটীত আছে আৰু এক্সপাণ্ড হৈ আছে এতিয়া শ্বিলঙত ৰিচেণ্টলি হৈ আছে এইটো নেক্সট মান্থত আমাৰ শ্বিলঙত এখন খুলিব নেক্সট মান্থত শ্বিলঙত আৰু নৰ্থ ইষ্ট এণ্টায়াৰ নৰ্থ ইষ্টত আমি মানে আমাৰ ইয়াৰ পৰা ভাবি আছে যে স্কাইটেকটো আৰু এক্সপাণ্ড কৰে স্কাইটেক ঠিক আছে আপোনালোকলৈ আমাৰ শুভেচ্ছা থাকিল থ্যাংক ইউ সো মাচ অনুগ্রহ করে আমাদের এ প্রাইম এনি চ্যানেলটি সাবস্ক্রাইব করতে ভুলবেন না এটি আপনারই প্ল্যাটফর্ম যেখানে আমরা সত্য সংবাদ পরিবেশনের ক্ষেত্রে কাউকে ভয় করি না আমরা কারো ইশারায় চলা গোলাম নই ব্যুরো রিপোর্ট প্রাইম এনি